মোৰ ইংলিছ এক্সাম বেয়া হৈ গৈছে, ইংলিছত ফেইল, যিহেতুতো মই ফেইলে হ'ম, গতিকে বাকী এক্সামবোৰ ভালকৈ দি লাভ নাই বা পঢ়িও লাভ নাই। আছামিছত পাইছিলোঁ 91, তোমালোকেও 90+ স্ক'ৰ কৰিব পাৰিবা, কোনো টান ছাবজেক্ট নহয়। এতিয়া অলৰেডি ইংলিছ এক্সাম গ'ল, নেক্সট প্লেনিং কেনেদৰে কৰিবা বা কেনেদৰে পঢ়িবা তোমালোকে। হেল্ল' ফ্ৰেণ্ডছ, হাউ আৰ ইউ? যিসকলে এইবাৰ 2026 বৰ্ষত এইচএছ এক্সাম দিছা, তোমালোকৰ ইতিমধ্যে ইংলিছ এক্সাম হৈ গৈছে, বহুতৰে বহুত বেছি ভাল হৈছে, কিছুমানে লেটাৰ মাৰ্কছ স্ক'ৰ কৰিব পাৰিব। কাৰণ মই কুৱেশ্যন পেপাৰখন চাইছোঁ, ইমান বেছিও টান নহয়, বহুতে ইজি হয়, মিডিয়াম চাইজৰ হয়, বহুতে কিন্তু আকৌ লিখিবও পৰা নাই, বহুতে আকৌ 50 বা 60 মান লিখি থৈ আহিছে, আৰু কিছুমানে 30 যেনে তেনে পাব, আৰু কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যিসকলে ফেইল কৰিব। ফেইল কৰা সকলৰ বাবেও টেনশ্যন ল'ব নালাগে, তোমালোকে ধুনীয়াকৈ আকৌ বেটাৰমেণ্ট যিটো কম্পাৰ্টমেণ্টেল এক্সাম বুলি কয়, সেইটো তোমালোকে দি ধুনীয়াকৈ পাছ কৰিব পাৰিবা। গতিকে আজিৰ এই ভিডিঅ'টোত মই ক'ম যে তোমালোকে যিসকলে অলৰেডি ইংলিছ এক্সাম গ'ল, নেক্সট প্লেনিং কেনেদৰে কৰিবা বা কেনেদৰে পঢ়িবা তোমালোকে, আছামিছ এক্সামত কেনেদৰে 90+ স্ক'ৰ কৰিব পাৰিবা, আৰু তোমালোকৰ এতিয়া আছে আছামিছ এক্সামত কেনেদৰে 90+ স্ক'ৰ কৰিব পাৰিবা, সেইটো মই ক'ম। আৰু লগতে যিসকলৰ ইংলিছ বেয়া হৈছে তোমালোকক মই ক'ম যে তোমালোকে এতিয়া টেনশ্যন ল'ব নালাগে আৰু ভালদৰে পঢ়া। চ' উইদাউট এনি ফাৰ্ডাৰ ডিলে, চ' লেটছ গেট ষ্টাৰ্ট টুডেজ ভিডিঅ'। ফ্ৰেণ্ডছ, তোমালোকৰ এতিয়া যিহেতু ফাইনেল এক্সাম চলি আছে আৰু ইতিমধ্যে ইংলিছ এক্সাম হৈ গ'ল, গতিকে মই যিকেইটা কথা ক'ম বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মন দি শুনিবা। এইকেইটা কথা যদি মনত ৰাখা তেন্তে তোমালোকে আগন্তুক যিবোৰ পৰীক্ষা আছে সেইবোৰ এক্সামত তোমালোকে ভালদৰে স্ক'ৰ এটা কৰিব পাৰিবা। এতিয়া মই প্ৰথমতে কৈছোঁ যে তোমালোকে যিসকলে এক্সাম বেয়া হৈ গৈছে, ইংলিছ এক্সাম যিসকলৰ বেয়া হৈছে, যিসকলে প্লাছ কৰিছা কুৱেশ্যন আহি কেনে ঘৰত বোলে কোনকেইটা কিমান শুদ্ধ হৈছে, যিসকলৰ যেন তেন 30 ওলাইছে, তোমালোকে ফেইল কৰাৰ চান্সটো বহুত বেছি আছে। গ্ৰেছ মাৰ্ক দিব পাৰে, যদি 4-5 গ্ৰেছ মাৰ্ক দিব পাৰে, যদি অলপ স্ক'ৰ কৰিছে তেন্তে তোমালোকে পাছ কৰাই দিব পাৰে। কিন্তু যিসকলৰ একেবাৰে বেয়া হৈছে, তোমালোকে এতিয়া কি ভাবিবা যে মই ইংলিছত যিহেতু ফেইলেই, বাকীখিনি আৰু এক্সাম দি লাভ নাই বা পঢ়ি লাভ নাই, বহুতে এনেকুৱা নিশ্চয় ভাবিব পাৰা। যিসকলে ইংলিছ ইতিমধ্যে এক্সামটো বেয়া হৈ গৈছে, তোমালোকে এইটো কেতিয়াও নাভাবিবা যে মোৰ ইংলিছ এক্সাম বেয়া হৈ গৈছে, ইংলিছত ফেইল, যিহেতুতো মই ফেইলে হ'ম, গতিকে বাকী এক্সামবোৰ ভালকৈ দি লাভ নাই বা পঢ়িও লাভ নাই। এইটো নহয়, তোমালোকে কম্পালমেণ্টাৰী যিটো এক্সাম আছে সেইটো তোমালোকে দিব পাৰিবা, আৰু ইংলিছ তোমাৰ যিটো ছাবজেক্ট সেইটো তোমালোকে পুনৰ এক্সাম দি কিনে পাছ কৰি যাব পাৰিবা। হায়াৰ ছেকেণ্ডাৰী তোমালোকে ফেইল হৈ নাথাকা, পাছ কৰি যাব পাৰিবা। তোমালোকৰ যিটো বেটছ এতিয়া চলি আছে সেই বেটছটোৰ লগতে তোমালোকে একেলগে আকৌ পঢ়িব পাৰিবা। তোমালোকে ইংলিছ এক্সাম বেয়া হৈছে একো নাই, তোমালোকে ইংলিছত উইক হয়তো তোমালোকে কি কৰিবা, বাকী যিবোৰ এক্সাম আছে, আছামিছ হওক, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফি, তোমালোকৰ সেইবোৰতো অসমীয়াতে আছে ন, তোমালোকে সেইবোৰ কি কৰা, ভালদৰে পঢ়া, ভালদৰে পঢ়ি 50, 60, 70 যিমান পাৰা স্ক'ৰ কৰিবলৈ চেষ্টা কৰা, যাতে ভাল এটা ৰিজাল্ট কৰিব পাৰা। তোমালোকে মনটো ভাঙি নিদিবা, বা বহুতৰ এক্সাম বেয়া হ'ব পাৰে, মনটো বেয়া লগাৰ কাৰণে নেক্সট এক্সামৰ বাবে তোমালোকে বহুতে কিন্তু পঢ়িব পৰা নাই বা ঢিলা দি দিছে, এইটো কৰিলে নহ'ব। বাকী কেইটা এক্সাম তোমালোকে ভালদৰে দিয়ে, তেতিয়া তোমালোকে ইংলিছ এক্সামটো পুনৰ দি কিনে পাছ কৰি যাব পাৰিবা। গতিকে তোমালোকক কৈছোঁ, তোমালোকে যে ঢিলা নিদিবা, তোমালোকে পঢ়া। আৰু বাকীখিনি কৈছোঁ যে যিসকলে এতিয়া ইংলিছো ভালো হৈছে বা পাছ কৰিব পাৰিবা, বা যিয়ে নহওক, এতিয়া ইংলিছ এক্সাম যিহেতু হৈ গ'ল, আমি এতিয়া ইংলিছৰ বিষয়ে কোনো ধৰণৰ ডিছকাশ্যন কৰি লাভ নাই, বা তোমালোকে ইউটিউবত ভিডিঅ'বোৰ নাচাবা যে কিমানটা শুদ্ধ হৈছে কিমানটা ভুল হৈছে, এইবোৰ চাই কিনে এতিয়া টাইম ৱেষ্ট হ'ব। তোমালোকৰ হাতত বহুত কম সময় আছে, যিহেতু আছামিছ এক্সামটোৰ মাজত 2 দিন কেৱল বন্ধ আছে, এই 2 দিনত তোমালোকে ফুল ৰিভিজন দিব লাগিব আছামিছ ছাবজেক্টটো 90+ স্ক'ৰ কৰিবলৈ। গতিকে মই এতিয়া আছামিছ ছাবজেক্টৰ ষ্ট্ৰেটেজি ক'ম। ফ্ৰেণ্ডছ, আছামিছ ছাবজেক্টত এতিয়া তোমালোকে 90 স্ক'ৰ কৰিবলৈ, মই আছামিছত পাইছিলোঁ 91, তোমালোকেও 90+ স্ক'ৰ কৰিব পাৰিবা, কোনো টান ছাবজেক্ট নহয় এইটো। কিন্তু আছামিছত কিন্তু বহুত লিখিব লাগিব, এইটো কথা তোমালোকে একদম মাথাত সোমাই ৰাখিবা, কাৰণ অলপ চলপ লিখি আহিলে তোমালোকৰ বেছি মাৰ্কছ নাপাবা, বা মাৰ্কছ কাটাৰ বহুত চান্স থাকে, বা তোমালোকে বহুত বেছি লিখিলেও কিন্তু মাৰ্কছ নাপাবা। কিন্তু যিটো মেইন কাহিনী বা মেইন কথা, সেইখিনিয়ে ভালকৈ লিখিবা, অলপে লিখিবা লাগিলে, খালি মাৰ্কছ চাই কেনে তোমালোকে এনচাৰটো দিবলৈ চেষ্টা কৰিবা। আৰু ৰচনাৰ ক্ষেত্ৰত কৈছোঁৱে, মইতো ৰচনা দিছিলোঁৱে চাগে তোমালোকক, আৰু হোৱাটছএপত মই কিছুমান দি আছিলোঁ, তোমালোকক মই লাগে যদি ৰচনা কমেণ্ট কৰিবা, মই 10টা ৰচনা কমন দি দিম তোমালোকক নেক্সট এটা ভিডিঅ'ত। গতিকে তোমালোকে কি কৰিবা, এতিয়া কিতাপখন ৰিভিজন দিয়া, কিতাপখনৰ যিমানবোৰ পাৰা তোমালোকে একদম কিতাপৰ মাজৰ পৰা যিমানবোৰ নোটছ বনাইছিলা সেইবোৰ মাল্টিপল টাইম ৰিভিজন দিয়া। কিছুমান বস্তু লিখি ৰিভিজন দিবা, কোনো শ্বৰ্ট কুৱেশ্যন বা কোনো স্পেলিং যদি নাজানা, বাকী তোমালোকে পঢ়িলে হৈ যাবগৈ। বাকী আছামিছৰ ক্ষেত্ৰত বেছি একো নকওঁ, তোমালোকে এইটো যিহেতু নিজৰ আমাৰ নেটিভ লেংগুৱেজ হয়, মাতৃভাষা, গতিকে তোমালোকে সকলোৱে নিশ্চয় লিখি আহিব পাৰিবা। আৰু লগতে তোমালোকে গ্ৰামাৰটো চাবা,
আছামিছৰ গ্ৰামাৰ বহুতে ইগনোৰ কৰে, যাৰ ফলত ভাল মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰে। গতিকে গ্ৰামাৰটো বহুত ইম্পৰ্টেণ্ট। আছামিছৰ প্ৰত্যয় আহিব তোমালোকৰ, আৰু জতুৱা ঠাঁচ আহিব চাগে, আৰু তোমালোকৰ বাক্য ৰচনা যিবোৰ আহিব তোমালোকে সেইবোৰ ভালদৰে চাবা, প্ৰত্যয়বোৰ চাই যাবা, তদ্ধিত প্ৰত্যয় কীট প্ৰত্যয় কি হয় সেইবোৰ চাই যাবা। তাৰপিছত তোমালোকে গ্ৰামাৰটো চাবা, কবিতাবোৰ চাবা, ৰচনাখন চাই যাবা, তোমালোকে 90+ ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিবা। আৰু টাইম মেনেজমেণ্টটো ধুনীয়াকৈ কৰি ল'বা, আৰু এটা কুৱেশ্যন এৰি থৈ নাহিবা, যিমান পাৰা চব লিখি থৈ আহিবা। নাজানিলেও যি জানা তোমালোকে বনাই হ'লেও লিখি থৈ আহিবা, তেতিয়াহে তোমালোকে আছামিছত ভাল এটা মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। আৰু ফ্ৰেণ্ডছ, তোমালোকৰ এতিয়া কেৱল দুটা এক্সাম আছিলে, যিহেতু হায়াৰ ছেকেণ্ডেৰীৰ ইংলিছ আৰু আছামিছ, এই দুটাই কম্পালচৰি ছাবজেক্ট হয়, যিকেইটাত পাছ কৰিবই লাগিব। বহুতৰ বেয়া হ'ব পাৰে ইংলিছ, তোমালোকে টেনশ্যন নাই, নেক্সট কম্পাৰ্টমেণ্টেৰী এক্সাম দি কিনে সেই ছাবজেক্টটো উঠাই ল'বা। বাকী বেলেগ ছাবজেক্টত আৰু বেক লাগিব নিদিবা, বা মাৰ্কছ বেয়াকৈ যাতে নোপোৱা তাৰ বাবে বহুত চেষ্টা কৰা, যাতে 50+ অন্ততঃ ৰাখিবই পাৰা। আৰু যিমান পাৰা তোমালোকে লিখি আহিবা আছামিছ ছাবজেক্ট হয় বাকীকেইটা, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী, সেইকেইটা ভালদৰে পঢ়া। এতিয়া কেৱল এটাই ছাবজেক্ট আছে আছামিছটো, সেইটো এক্সাম ভালকৈ দি লোৱা। তাৰপিছত মাজত বহুত দিন গেপ আছে, তোমালোকক মই ফুল ষ্ট্ৰেটেজি আকৌ দিম যে সেই ছাবজেক্টবোৰ তোমালোকে কেনেদৰে পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, বেছি কথা নকওঁ। তোমালোকে এতিয়া যিহেতু টাইম নাই, তোমালোকে যিমান পাৰা পঢ়া শুনাত টাইম দিয়া, আৰু ভালদৰে স্ক'ৰ এটা কৰা আছামিছ ছাবজেক্টত। আছামিছ ছাবজেক্ট একদম ফালি দিয়া। চ' থেংক ইউ।